অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত চলিব হিন্দী লবিৰ আগ্ৰাসন অসম চৰকাৰৰ চাকৰি চান কাঢ়িব হিন্দী বলয়ৰ প্ৰাৰ্থীয়ে অসম চৰকাৰৰ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰশ্নকাকত এতিয়াৰে পৰা হিন্দীটো হ'ব 21 আৰু 28 আগষ্টত অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাটো হিন্দীত থাকিব প্ৰশ্নকাকত এই পদসমূহৰ যেটা বিজ্ঞাপন দিয়া হৈছিল সেই বিজ্ঞাপনত কিন্তু এই কথাটো উল্লেখ নাছিল যে এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহৰ হিন্দীটো প্ৰশ্নকাকত থাকিব সেই কথাটো বিজ্ঞাপনত উল্লেখ নাছিল কিন্তু শেষ মুহূৰ্তত দিছপুৰে এই সিদ্ধান্ত ললে দিছপুৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদ অসমৰ জাতীয় দল সংগঠনৰ আসুৱে কেতিয়াও মানি নলয় হিন্দীত চাকৰিৰ প্ৰশ্নকাকতৰ সিদ্ধান্ত অসমতো দশম শ্ৰেণীলৈকে বাধ্যতামূলক হ'ব হিন্দী বিষয় এটা আন এটা বিষয় যেদৰে চাকৰিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত হিন্দী ভাষাত প্ৰশ্নকাকত থাকিব তাৰ পিছতেই চৰকাৰৰ দীৰ্ঘদিনীয়া দিল্লীৰ এটা দীৰ্ঘদিনীয়া পৰিকল্পনাৰ ই এটা অংশহে মাত্ৰ দিল্লীয়ে এটা সিদ্ধান্ত লৈ দিছে যে সমগ্ৰ দেশতেই দশম শ্ৰেণীলৈকে বাধ্যতামূলক হ'ব হিন্দী আৰু ইয়াৰ বাবে উত্তৰ পূৰ্বাঞ্চলত 22,000 হিন্দী শিক্ষক তেওঁলোকে নিযুক্তি দি আছে সামগ্ৰিকভাৱে 22,000 নিযুক্তি দিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যত 22,000 হিন্দী শিক্ষক নিযুক্তি দিব অৰুণাচল প্ৰদেশতো উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশলৈ যদি আমি চাবলৈ যাওঁ অৰুণাচল প্ৰদেশতো কিন্তু হিন্দী ভাষাৰ আগ্ৰাসন চলিছে এক দেশ এক ভাষা এইটো বিজেপিৰ এটা শ্লোগান আৰু ইয়াৰ নামত বিজেপি চৰকাৰে হিন্দী জাপি দিয়াৰ চক্ৰান্ত কৰিছে বুলি বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰিছে অসমত খিলঞ্জীয়া বঞ্চিত হ'ব এতিয়া চৰকাৰী চাকৰিৰ পৰা কাৰণ খিলঞ্জীয়া এতিয়া অসমত যিকেইটা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি ওলাব সেই চাকৰিত কিন্তু বিশেষকৈ হিন্দী বলয়ৰ ৰাজ্যসমূহৰ লোকেও ইয়াত আবেদন কৰিব পাৰিব কাৰণ ইয়াত অসমীয়াত প্ৰশ্নকাকত থকাৰ লগতে হিন্দী ভাষাৰ প্ৰশ্নকাকত থাকিব কিয় চৰকাৰৰ এই হিন্দী লবিৰ এই ষড়যন্ত্ৰ কিয় অসমৰ লগতে এই খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কেইটাকো অসমৰ বিশেষকৈ ৰাজ্য চৰকাৰৰ চাকৰি কেইটাৰ পৰা বঞ্চিত কৰাৰ এই ষড়যন্ত্ৰ কিয় তাক লৈ কিন্তু বিভিন্ন দল সংগঠনে প্ৰশ্ন উত্থাপন কৰিছে আৰু ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে এই সম্পৰ্কত সৰু অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সৌজ্জ্বল কুমাৰ ভট্টাচাৰ্য জাঙুৰ খাই উঠিছে তেওঁ কৈছে কোনো কাৰণতে মানি লোৱা নহয় চৰকাৰৰ দিছপুৰৰ এই সিদ্ধান্ত কি কয় ডক্টৰ ভট্টাচাৰ্যই আমি শুনো আহক অসমত আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকাকে ব্যৱস্থা কৰিব লাগে এই ধৰণৰ দৰ্জা খুলি দিয়া ব্যৱস্থাটো আমি সমৰ্থন আমি নকৰোঁ আৰু সেইকাৰণে এই সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগিব বক্তব্য আপোনালোকে শুনিলে এতিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বক্তব্য আমি শুনো আহক অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ পৰীক্ষাৰ কাৰণে চাকৰি পৰীক্ষাৰ কাৰণে এবাৰ হিন্দী প্ৰশ্নকাকত কাটিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে এইটো প্ৰথমবাৰৰ কাৰণে হৈছে আৰু এইটোৱে তেওঁলোকৰ যিটো ষড়যন্ত্ৰ আমাৰ থলুৱা নিবনুৱা যুৱক যুৱতীসকলক বঞ্চিত কৰি বাহিৰৰ বহিৰাজ্যৰ বিভিন্ন প্ৰাৰ্থীক এই চাকৰিসমূহত মকৰল কৰাৰ যিটো সুযোগ এইটো প্ৰদান কৰাৰ কাৰণে তেওঁলোকে এই ষড়যন্ত্ৰ বা কূটকৌশল ৰচনা কৰিছে ইয়াৰ মূল লক্ষ্যটোৱে হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় স্তৰত তেওঁৰ ৰাজনৈতিক ভাৱমূৰ্তি উজ্জ্বল কৰিব লাগে তাৰ কাৰণে তৈলমৰ্দনৰ এই ৰাজনীতিৰ পৰিভৰ ঘটাইছে তেওঁৰ নিজৰ নাম ভাল কৰিবৰ কাৰণে দিল্লীত ভালই বোলাবৰ কাৰণে এই কাম কৰিছে আৰু তাৰ লগে লগে সৰ্বানন্দ সোণোৱালৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ যিটো অসুস্থ ৰাজনৈতিক যিটো প্ৰতিযোগিতা সেই প্ৰতিযোগিতাৰ অংশস্বৰূপে দিল্লীত বুজাব খুজিছে যে নহয় তেওঁ বহলন্ত্ৰ তেওঁলোকে বিভিন্ন ৰাজ্যৰ তেওঁলোকৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক চাকৰি বাকৰি দিব তাৰ কাৰণে মুকলি কৰি দিছে যাৰ যোগ্য তেওঁলোক আহিব এই কথাটোৰ যোগেদি এই কামটোৰ যোগেদি আমাৰ অসমৰ নিবনুৱা যুৱক যুৱতীসকলক দুৰ্ঘুৰভাৱে অন্যায় কৰা হৈছে এয়া লুৰিণজ্যোতি গগৈৰ ভাষ্য অসম জাতীয় পৰিষদৰ সভাপতি অৰ্থাৎ ৰাজনৈতিকে হওক বা অৰাজনৈতিকে হওক অসমৰ দল সংগঠনে অসমপ্ৰেমী দল সংগঠনসমূহে কিন্তু এই কথাটো সহজভাৱে ল'ব পৰা নাই দেখা যাওক অনাগত দিনত চৰকাৰে এই দাবী এই প্ৰতিবাদৰ ওচৰত তেওঁলোকে শিৰণত হয় নে নহয় সেই কথা অনাগত দিনত গম পোৱা যাব কিন্তু বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে বিষয়টো